হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছোঁ। ঠাণ্ডা দিনৰ কাৰণে আজি লৈ আহিছোঁ কেৱল ছালৰ বাবে নহয়, চুলিৰ বাবেও ৰেমেডি। ঠাণ্ডাত আমাৰ ছালখন যথেষ্ট শুকান হৈ পৰে, ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায়। ইয়াৰ বাবে আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। খুব কম সময়তে আপোনালোকে ৰিজাল্ট পাব। এই ৰেমেডিটোত মাত্ৰ মই দুটা বস্তুহে ব্যৱহাৰ কৰিছোঁ। ছালখন যথেষ্ট বগা আৰু উজ্জ্বল কৰি তুলিব, মিহি আৰু কোমল কৰি তুলিব। এই ঠাণ্ডা দিন কেইটাত আপোনালোকে এবাৰ হ'লেও এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব। লগতে চুলিৰ বাবে আনিছোঁ এবিধ আয়ুৰ্বেদিক ঔষধি গুণ সম্পন্ন তেল। ঠাণ্ডাত এতিয়া আমি হেয়াৰ পেক লগাই থাকিবলৈ অকণমান অসুবিধাই হয়। এনেধৰণে যদি আপোনালোকে তেল প্ৰস্তুত কৰে, এমাহৰ কাৰণে আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। প্ৰকৃতিয়ে আমাক এনেকুৱা কিছুমান সামগ্ৰী দি থৈ গৈছে, যিবোৰ সামগ্ৰীৰ জৰিয়তে আমি আমাৰ ছালখনৰ বা চুলি কোচাৰ যত্ন ল'ব পাৰোঁ। পাৰ্লাৰ গৈ পেলাই আমি দামী দামী ট্ৰিটমেণ্ট নকৰিলেও হ'ব। ঘৰুৱা সামগ্ৰী কিছুমানে খুব ভালদৰে আমি আমাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰোঁ। ইয়াৰ বাবে নিয়ৰদীপা লাইফষ্টাইল চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰীয়ে প্ৰস্তুত কৰা ৰেমেডি পাব, যাৰ জৰিয়তে আপোনালোকে ঘৰতে বহি 1 টকা খৰচ নকৰাকৈ আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে। ব'লক তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই তেলবিধ বনাবৰ কাৰণে মই লৈছোঁ নাৰিকল তেল লৈছোঁ। নাৰিকল তেলৰ 10 টকীয়া বটল 4টা লৈ লৈছোঁ। আৰু ইয়াৰ পাছতে মই ব্যৱহাৰ কৰিম আমলখি আৰু জবাব ফুল। আমলখিখিনি ভালদৰে ধুই পেলাই এইদৰে সৰু সৰু টুকুৰা কৰি পেলাই কাটি লৈছোঁ। আমলখিখিনি ধুই পেলাই মই লগে লগে এইদৰে কাটিলোঁ। আৰু এতিয়া তেলখিনিত এইদৰে মই নিদিওঁ। পানীখিনি যদি তেলত আহি যায় তেতিয়াহ'লে আপোনাৰ তেলখিনি নষ্ট হৈ যাব পাৰে। সেয়েহে অকণমান কেৰাহীত মই পানীখিনি আঁতৰাবৰ কাৰণে অকণমান ভাজি লৈছোঁ। জবাব ফুলৰ পৰিমাণ ইয়াতকৈ বেছিও ল'ব পাৰে বা আমলখিৰ পৰিমাণ ইয়াতকৈ বেছিও ল'ব পাৰে, কমো ল'ব পাৰে। আমলখিয়ে আপোনাৰ চুলি ক'লা কৰাত সহায় কৰে, চুলি ঘন কৰাত সহায় কৰে, চুলি সৰা সমস্যাটো নাইকিয়া কৰিব। জবাব ফুলৰ উপযোগিতাৰ কথাও আপোনালোকে সকলোৱে জানেই। জবাব ফুল আমাৰ চুলিৰ কাৰণে খুব ভাল হয়। চুলি মিহি কৰিব, কোমল কৰি তুলিব, লগতে চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰিব। এই দুইটা সামগ্ৰীয়ে মই এই তেলবিধ বনাবলৈ ব্যৱহাৰ কৰিম। জবাব ফুলৰ ৰঙা ৰংটো আমলখিখিনিত আহি গৈছে, দেখিবলৈ খুব ধুনীয়া লাগিছে। এখন কেৰাহী লৈছোঁ আৰু এতিয়া এটা এটাকৈ মই 4টা বটলৰ নাৰিকল তেলখিনি কেৰাহীখনত দি দিম। তেলখিনি অকণমান গৰম হ'বলৈ দিম আৰু গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম ৰাখিব। এতিয়া মই আমলখি আৰু জবাব ফুলখিনি তেলখিনিৰ লগত মিক্স কৰি দিম। প্ৰকৃতিৰ পৰা আমি এনেকুৱা কিছুমান সামগ্ৰী পাওঁ, যিবোৰ সামগ্ৰীয়ে আমি আমাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰোঁ। বজাৰৰ কেমিকেলযুক্ত সামগ্ৰী ব্যৱহাৰ কৰিয়ে আজিকালি আপোনালোকে দেখিছে ছাল আৰু চুলিৰ বিভিন্ন সমস্যাসমূহে দেখা দিছে। এইদৰে অকণমান সময় উলিয়াই পেলাই আমি ঘৰুৱা সামগ্ৰীয়ে অতি মূল্যৱান ৰেমেডি প্ৰস্তুত কৰিব পাৰোঁ। আমলখি আৰু জবাব ফুলৰ যিখিনি ঔষধি গুণ নাৰিকল তেলৰ লগত মিহলি হ'ব, ইয়াৰ কাৰণে আমি অকণমান ভাজিব লাগিব। এয়া দেখিছেনে, অলপ অলপকৈ আমাৰ কালাৰটো চেঞ্জ হৈছে। এইদৰে আমি অলপ সময় আৰু ভজাৰ পাছতে তেলখিনি আমাৰ প্ৰস্তুত হৈ যাব। ইমানখিনি ভজাৰ পাছতে আপোনালোকে গেছটো অফ কৰি দিব। ইয়াৰ পাছতে এই তেলবিধ আমি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছতে এখন চেকনিত খুব ভালদৰে চেকি ল'ব। চেকি লৈ পেলাই এইদৰে বটলত ষ্ট'ৰ কৰি ৰাখিব। মই মোৰ কণমানিজনীকো ব্যৱহাৰ কৰিম, লগতে নিজেও ব্যৱহাৰ কৰিমেই। ঠাণ্ডাৰ কাৰণে খুব ভাল হয়। আপোনালোকে এইদৰে বনাই পেলাই ষ্ট'ৰ কৰি ৰাখিব। যেতিয়া আপোনালোকে চুলি ধুব তাৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, তেতিয়া বেছি ভাল ৰিজাল্ট পাব। লেতেৰা চুলিত আপোনালোকে ব্যৱহাৰ নকৰিব। বলক এতিয়া পলম নকৰি চাই লওঁ ছালৰ বাবে আমি ৰেমেডিটো কেনেকৈ প্ৰস্তুত কৰিম। ৰেমেডিটো প্ৰস্তুত কৰিবৰ বাবে মই লৈছোঁ দৈ গাখীৰ মই ঘৰুৱা দৈ গাখীৰ লৈছোঁ। 2 চামুচ মই দৈ গাখীৰ লৈছোঁ। অকণমান হালধি গুড়ি দিছোঁ। এতিয়া দুইটা সামগ্ৰী খুব ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰোঁতে আমাক অকণমান সময় লাগিব। খুব ভালদৰে মিক্স কৰি ল'ব। যেতিয়া এইদৰে ক্ৰীমৰ দৰে হৈ পৰিব, ইয়াৰ পাছতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে মুখত ব্যৱহাৰ কৰাৰ পাছত প্ৰায় 10 মিনিটৰ কাৰণে আপোনালোকে ৰাখি থ'ব পাৰে। প্ৰথমতে মালিচ দিব আৰু মালিচ দিয়াৰ পিছত 10 মিনিটৰ কাৰণে ৰাখি থ'ব। ৰাখি থোৱাৰ পিছত মুখখন ধুব। চাব যথেষ্ট মিহি কোমল লাগিব। আৰু যদি আপোনালোকে ৰেগুলাৰ কৰি থাকে, দেখিব আপোনাৰ ছালখন যথেষ্ট উজ্জ্বল হৈ পৰিব।
এই ঠাণ্ডা দিন কেইটাত আপোনালোকে এবাৰ হ'লেও ব্যৱহাৰ কৰি চাব আৰু কেনেকুৱা পালে আজি ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।